নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 1, জয়মতী ছবিখনৰ পৰিচালক কোন আছিল? ইয়াত অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালা জয়মতী ছবিখনৰ পৰিচালক আছিল। নেক্সট কুৱেশ্যন নম্বৰ 2, জয়মতী ছবিখনৰ চিত্ৰগ্ৰহণ কোনখন চাহ বাগিচাত কৰা হৈছিল? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভোলাগুৰি চাহ বাগিচাত। ভোলাগুৰি চাহ বাগিচাত জয়মতী ছবিখনত চিত্ৰগ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 3, জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয়খন কথাছবি কি আছিল? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ইন্দ্ৰমালতী। ইন্দ্ৰমালতী জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয়খন কথাছবি আছিল। নেক্সট কুৱেশ্যন নম্বৰ 4, কিমান চনত ইন্দ্ৰমালতী ছবিখনে মুক্তি লাভ কৰিছিল? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1939 চনত। 1939 চনত ইন্দ্ৰমালতী ছবিখনে মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 5, মোৰ সপোনৰ ভাৰত ইণ্ডিয়া অফ মাই ড্ৰিমছ নামৰ কিতাপৰ ৰচক কোন আছিল? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মহাত্মা গান্ধীজী। মহাত্মা গান্ধীজীয়ে মোৰ সপোনৰ ভাৰত ইণ্ডিয়া অফ মাই ড্ৰিমছ নামৰ কিতাপখন লিখিছিল। নেক্সট কুৱেশ্যন নম্বৰ 6, মহাত্মা গান্ধীক মহাত্মা উপাধি কোনে দিছিল? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন নম্বৰ 7, অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয়? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভট্টদেৱ। ভট্টদেৱ অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 8, ভাঙনি কোঁৱৰ বুলি কোন পৰিচিত? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আনন্দ চন্দ্ৰ আগৰৱালা। ভাঙনি কোঁৱৰ বুলি আনন্দ চন্দ্ৰ আগৰৱালাক কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 9, বৰদলৈ ট্ৰফী কি খেলৰ লগত জড়িত? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ফুটবল। ফুটবল বৰদলৈ ট্ৰফী খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন নম্বৰ 10, জোনবিল মেলা ক'ত অনুষ্ঠিত হয়? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মৰিগাঁৱত। মৰিগাঁৱত জোনবিল মেলা অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন নম্বৰ 11, কাৰেঙৰ লিগিৰি নামৰ নাটকখন কোনে লিখিছিল? ইয়াৰ অপশ্যনত যিকেইটা আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰেঙৰ লিগিৰি নামৰ নাটকখন লিখিছিল। নেক্সট কুৱেশ্যন নম্বৰ 12, উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈক উপন্যাসৰ সম্ৰাট বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 13, ৰজনীকান্ত বৰদলৈ লিখা প্ৰথম উপন্যাসখনৰ নাম কি আছিল? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মিৰি জীয়ৰী। মিৰি জীয়ৰী ৰজনীকান্ত বৰদলৈয়ে লিখা প্ৰথম উপন্যাসখনৰ নাম হৈছে মিৰি জীয়ৰী। নেক্সট কুৱেশ্যন নম্বৰ 14, 9টা বিকল্প প্ৰথমবাৰৰ বাবে ভোট গ্ৰহণ কেন্দ্ৰত কেতিয়া ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 2013 চনত। 2013 চনত 9টা বিকল্প প্ৰথমবাৰৰ বাবে ভোট গ্ৰহণ কেন্দ্ৰত ব্যৱহাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 15, কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক কোৱা হয়? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, নৰনাৰায়ণ। নৰনাৰায়ণক কামৰূপৰ বিক্ৰমাদিত্য বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 16, তাজমহল কোনটো নদীৰ পাৰত অৱস্থিত? ইয়াত 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, যমুনা নদীৰ পাৰত অৱস্থিত। তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 17, সকলোতকৈ ডাঙৰ মহাদেশখনৰ নাম কি বা কোনখন? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, এছিয়া। মহাদেশৰ ভিতৰত এছিয়া সকলোতকৈ ডাঙৰ মহাদেশ। নেক্সট কুৱেশ্যন নম্বৰ 18, আহোমসকলৰ শেষৰ ৰজাজন কোন আছিল? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, পুৰন্দৰ সিংহ। আহোমসকলৰ শেষৰ ৰজাজনৰ নাম হৈছে পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন নম্বৰ 19, কোনজন আহোম ৰজাৰ ৰাজত্বকালত শিৱদৌল নিৰ্মাণ কৰা হৈছিল? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শিৱসিংহ। শিৱসিংহই আহোম ৰজাৰ ৰাজত্বকালত শিৱদৌল নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 20, নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 21, অসমৰ বৰ্তমান মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 8খন। অসমৰ বৰ্তমান মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হৈছে 8খন। 2024 চনৰ মতে অসমৰ ৰাষ্ট্ৰীয় উদ্যান আছিল 7খন, কিন্তু
2025 চনত অসম চৰকাৰে ঘোষণা কৰিছিল আৰু এখন ৰাষ্ট্ৰীয় উদ্যান যাৰ নাম শিকনা জৱাহৰলাল ৰাষ্ট্ৰীয় উদ্যান। মনত ৰাখিব নামটো, শিকনা জৱাহৰলাল ৰাষ্ট্ৰীয় উদ্যান। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব, পৰীক্ষাত আহিব পাৰে। তো নেক্সট কুৱেশ্যন নম্বৰ 22, আহোমসকলৰ শ্ৰেষ্ঠ ৰাজধানীৰ নাম কি আছিল? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, যোৰহাট। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, এই কুৱেশ্যনটো মাজে সময়ে পৰীক্ষাত অহা দেখা যায়। আহোমসকলৰ শ্ৰেষ্ঠ ৰাজধানীৰ নাম আছিল যোৰহাট। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগি থাকে এটা লাইক কৰি দিব আৰু এটা সুন্দৰকৈ কমেণ্ট কৰি দিব, আৰু আপোনালোকৰ কিমানটোকৈ শুদ্ধ হৈছে কমেণ্ট বক্সত জনাবচোন। তো পুনৰ আন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজি বাই বাই। জয় আই অসম।